নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই বিপুল শৰ্মা আজি আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আজি আপোনাৰ যিহেতু আজি আপোনাৰ জেঠ মাহৰ আজি আমাৰ যি অসমীয়া জেঠ মাহৰ আজি আমাৰ যি ৰাশিৰ ফল আজি আপোনাৰ যি মকৰ ৰাশিৰ ওপৰত আমি আজি আলোচনা কৰিম। আজি যিসকল আমাৰ জাতক জাতিকা আছে আজি মকৰ ৰাশিৰ যিখিনি ভিত্তি কৰি আজি জাতক জাতিকা আছে আজি আপোনালোকৰ কাৰণে আজি আমি লৈ আহিছোঁ। আজি আপোনাৰ এই জেঠ মাহ কেনেকে যাব আজি আপোনাৰ স্বাস্থ্য হোক বা আপোনাৰ প্ৰেম জীৱনে বা আপোনাৰ ব্যৱসায় বাণিজ্য ইফালে ধৰি লওক আপোনাৰ যদি আপুনি শিক্ষাৰ্থী হয় তো শিক্ষাৰ্থীৰ ওপৰত আমি যিহেতু আলোচনা কৰিম আৰু লগতে আজি আপোনাৰ এই মাহৰ আজি আপোনাৰ এই জেঠ মাহৰ আজি আপোনাৰ যদি প্ৰতিকাৰ আমি চাওঁ আজি আপোনাৰ এই প্ৰতিকাৰ আপোনাৰ কি কি কৰিব লাগিব তাৰ ওপৰতো আমি আজি আলোচনা কৰিম। তো প্ৰিয় দৰ্শক, আজি আমি দেৰি নকৰোঁ, আজি আপোনাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিব, কাৰণ আজি আপোনাৰ এই ভিডিঅ' আপোনালোকৰ শেষলৈকে যদি আপোনালোকে চায় তেতিয়া আপোনালোকে ইয়াৰ আপোনাৰ কাৰণ কি আজি আপোনালোকে চাওক আজি আপোনাৰ যিকোনো আমি চন্দ্ৰ ৰাশিৰ ওপৰত যিটো আমি আলোচনা কৰোঁ, ৰাইট। তো আজি এই যি ৰাশি আজি আপোনাৰ এই ধৰি লওক আজি আপোনাৰ মকৰ ৰাশিৰ ওপৰতে আমি যিহেতু আমি আলোচনা কৰিম আজি, কিন্তু আজি আপোনাৰ তাৰ যিখিনি আজি আপোনাৰ কিছুমান প্ৰতিকাৰ থাকে বা কোনটো আপোনাৰ যেনিবা ধৰি লওক আপোনাৰ বাৰ ভাল শুভ হয় বা কোনটো সংখ্যা শুভ হয় আমি তাৰ ওপৰত যিহেতু আমি শেষতে এইখিনি আমি যিহেতু আলোচনা কৰা হয়, সেইকাৰণে আপোনালোকে কি কৰিব স্ক্ৰিপ্ট নকৰিব আৰু ভিডিঅ'টো পাৰিলে আপোনালোকে শেষলৈকে চাব। তো আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। ভিডিঅ'টো যদি চোৱা হয় আজি আপোনাৰ যিহেতু কৈছে যে আজি মকৰ ৰাশিৰ আপোনাৰ জাতক জাতিকাৰ বাবে জেঠ আজি আপোনাৰ মাহটো আপোনাৰ বিশেষ অভিজ্ঞতা আৰু বহু বিষয়ৰ পৰিৱৰ্তনেৰে ভৰা হ'ব পাৰে আৰু এই সময়ত শনি দেৱৰ আপোনাৰ বিশেষ দৃষ্টি আৰু আন গ্ৰহৰ গতিবিধিয়ে জীৱনৰ বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে আৰু আমাৰ মকৰ ৰাশিৰ যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে এই মাহত কেনেকুৱা হ'বনো আমি বিতংভাৱে আমি জানোৱা হ'ব। আজি যদি আমি চোৱা হয় আজি আপোনাৰ যিহেতু আজি আপোনাৰ কেৰিয়াৰ আজি আমি প্ৰথম যি দিশ আছে আপোনাৰ কেৰিয়াৰৰ দিশটো আমি কেৰিয়াৰ বা ব্যৱসায় আমি সেই ইয়াৰ যি দিশ আছে আমি সেই দিশৰ আজি আমি আলোচনা কৰিম, যিহেতু আমাৰ কেৰিয়াৰ দিশটো আজি আপোনাৰ এই জেঠ মাহটো আপোনাৰ কেনেকে যাব। যদি চোৱা হয় আজি আপোনাৰ কেৰিয়াৰৰ আৰু ব্যৱসায়ৰ যদি আমি দিশ চোৱা হয় এই মাহত আপোনাৰ স্থানীয় বা আপোনাৰ কৰ্মক্ষেত্ৰত ভাল সুযোগ পাব পাৰে আৰু যিসকল চৰকাৰী বা ব্যক্তিগত চাকৰিত আছে আপোনালোকৰ বাবে আজি তেওঁলোকৰ বাবে বা সম্ভাৱনা থাকে আৰু আপোনাৰ ব্যস্ত বিষয়াৰ সৈতে সম্পৰ্ক উন্নত হয় আৰু দায়িত্ব বৃদ্ধি পাব আৰু ব্যৱসায়ী যিসকল আছে ব্যৱসায়ীসকলৰ বাবে এই সময়ত নতুন প্ৰকল্প আৰু অংশীদাৰিত্বৰ বাবে অনুকূল, কিন্তু যিকোনো ডাঙৰ বিনিয়োগ বুদ্ধিমান ৰূপে কৰক আৰু বিপণন আৰু নেটৱৰ্কিঙৰ সৈতে জড়িত জাতক জাতিকাসকল নতুন সুযোগ পোৱাৰ প্ৰয়োজন হ'ব। যদি আপুনি দীৰ্ঘদিন ধৰি প্ৰজেক্টৰ কাম কৰি আছে তেন্তে এই মাহত আপুনি ইতিবাচক ফলাফল পাব আৰু চাকৰি বিচৰা যুৱক যুৱতীসকলৰ বাবে এই সময়ত অনুকূল হ'ব আৰু সাক্ষাৎকাৰ আপোনাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব সম্ভাৱনা আছে আজি লাভ কৰাৰ সম্ভাৱনা আছে। তো প্ৰিয় দৰ্শক, যিহেতু আমি গম পালো যে আপোনাৰ যিহেতু কেৰিয়াৰৰ দিশটো বা ব্যৱসায়ৰ দিশটো আপোনাৰ কাৰণে শুভ হৈ আহিছে, ইয়াৰ পিছত আমি যদি চোৱা হয় আজি আপোনাৰ অৰ্থনৈতিক দিশটো আজি আজি আপোনাৰ কেনেকে যাব। আজি আপোনাৰ এই যি আগন্তুক জেঠ মাহটো আজি যিহেতু জেঠ মাহ আজি আমাৰ আৰম্ভ হৈছে আৰু জেঠ মাহত আজি আপোনাৰ কেনেকেনো আজি আপোনাৰ অৰ্থনৈতিক দিশটো যাব জানো আহকচোন। প্ৰিয়দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ অৰ্থনৈতিক দিশটো যদি আমি চাওঁ কৈছে যে এই মাহত আৰ্থিক দৃষ্টিকোণৰ পৰা আপোনাৰ বাবে সুষম হ'ব আৰু আয়ৰ উৎস সুস্থিৰ হৈ থাকিব আৰু কৰবাৰ পৰাও আবদ্ধ ধন লাভ কৰিব পাৰে আৰু এই মাহত যিকোনো পুৰণি বিনিয়োগৰ পৰা লাভৱান হ'ব পাৰে আৰু কিন্তু ঘৰৰ লগত জড়িত খৰচ বাঢ়িব পাৰে, বিশেষকৈ ভ্ৰমণৰ বা বিবাহ বা যিকোনো ধৰ্মীয় অনুষ্ঠানৰ বাবে এই মাহত ডাঙৰ বিনিয়োগৰ বা ঋণ লোৱাৰ পৰা বিৰত থাকক আৰু শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা সকলে বিশেষ সাৱধান অৱলম্বন কৰা উচিত। যদি আপুনি নতুন বস্তু কিনাৰ পৰিকল্পনা কৰিছে যেন বাহন হওক ইলেক্ট্ৰনিক সামগ্ৰী হওক তেন্তে মাহৰ মাজভাগলৈ সময়খিনি আপুনি ইয়াৰ বাবে হ'ব। প্ৰিয় দৰ্শক, যিহেতু আমি গম পালো অৰ্থনৈতিক দিশটো যিহেতু আমি আলোচনা কৰিলো, ইয়াৰ পিছত আমি যদি চোৱা হয় পাৰিবাৰিক দিশ হয় পাৰিবাৰিক আপোনালোকৰ আজি কেনেকেনো যাব আজি আপোনাৰ জেঠ মাহ
চোৱাটো আজি আমি জানো আহক পাৰিবাৰিক দিশটোনো আপোনাৰ কেনেকে যাব। যেনেকৈ যদি চোৱা হয় পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি থাকিব, পিতৃ মাতৃৰ স্বাস্থ্য স্বাভাৱিক হ'ব আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ পাব পাৰে আৰু আপুনি হয়তো আপোনাৰ সন্তানৰ পৰা কিছু ভাগ পাব পাৰে, যেন আপুনি পৰীক্ষাত সফলতা বা চাকৰি সুযোগ পাব পাৰে, কোনো শুভ অনুষ্ঠানৰ পৰিকল্পনাৰ ঘৰতে কৰিব পাৰে আৰু যিকোনো যিসকল আজি বিবাহৰ বয়স হৈছে তেওঁলোকৰ বাবেই এটা ভাল সম্পৰ্ক তেওঁলোকৰ বাটত অহা সম্ভাৱনা আছে আৰু পৰিয়ালত সৰু সৰু পাৰ্থক্য থাকিব পাৰে, কিন্তু বুদ্ধিমান দৰে কথা পাতিলে তেতিয়া পৰিস্থিতি উন্নতি যিহেতু আমি গম পালো পৰিয়ালৰ ওপৰত আমি যিহেতু আলোচনা কৰিলো, ইয়াৰ পিছত আমি যদি চোৱা হয় আপোনাৰ হেল্থৰ ওপৰত যদি আমি আলোচনা কৰো যে স্বাস্থ্য আপোনাৰ কেনেকৈ যাব, তো স্বাস্থ্যৰ ওপৰত যদি আমি চাওঁ যে স্বাস্থ্য কৈছে যে আপোনাৰ দৃষ্টিকোণৰ পৰা জেঠ মাহটো আপোনাৰ কিছু সাৱধান প্ৰয়োজন হ'ব পাৰে আৰু আপোনাৰ গৰম বতাহৰ ফলত আপুনি পানী লগা হ'ব পাৰে বা যাৰ ফলত আপোনাৰ ভাগৰুৱা, মূৰৰ বিষ বা পেটৰ সমস্যা হ'ব পাৰে আৰু পৰিষ্কাৰ পানী খাব লাগিব আৰু আপোনাৰ বাহিৰত ভজা খাদ্য খোৱাৰ পৰা আপুনি বিৰত থাকিলে আপোনাৰ কাৰণে ভাল হ'ব আৰু নিয়মিত ব্যায়াম আৰু ধ্যান অনুশীলন আপোনাৰ বাবে উপকাৰী। আৰু আপোনাৰ কিছু আপোনাৰ যেনেকে বৃদ্ধ লোক আছে, যিহেতু আমি বৃদ্ধ আজি আমাৰ যিসকল জাতক জাতিকা আছে আজি বয়স হৈ গৈছে তেখেতসকলৰ কাৰণে আপোনাৰ গাঁঠিৰ বিষ বা ৰক্তচাপৰ সমস্যা আপোনাৰ সাৱধান হোৱা, যদি আপোনাৰ ৰক্তচাপ বা গাঁঠিৰ বিষ যদি আপোনাৰ আছে তেন্তে আপুনি অলপ সাৱধান যিহেতু আমি গম পালো যে আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত যিহেতু আমি আলোচনা কৰিলো, ইয়াৰ পিছত আমি যদি চোৱা হয় আজি আপোনাৰ আজি আপোনাৰ প্ৰেমৰ জীৱন আপোনাৰ কেনেকে যাব, আজি আপোনাৰ লভ লাইফটো আপোনাৰ কেনেকে যাব, আজি আপোনাৰ জেঠ মাহ আমি জানো আহকচোন। যদি চোৱা হয় প্ৰেমৰ সম্পৰ্ক শক্তিশালী হ'ব, যদি আপুনি কাৰোবাক ভাল পায় তেন্তে এই মাহত কথাবোৰ আগবাঢ়িব পাৰে আৰু পুৰণি কাজিয়া বা ভুল বুজাবুজি সমাধান হ'ব আৰু সম্পৰ্কবোৰ মধুৰ হৈ পৰিব আৰু বিবাহিত জীৱনত সম্প্ৰীতি থাকিব। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন পাব আৰু দুয়োজনে একেলগে নতুন পৰিকল্পনাত কাম কৰিব পাৰিব আৰু এই মাহত আপোনাৰ যদি আমি বিবাহিত জীৱনত আপোনাৰ ৰোমাঞ্চৰ পৰিৱেশ গঢ়ি তুলিব। প্ৰিয় দৰ্শক, যিহেতু আমি আজি গম পালো যে আজি আপোনাৰ যিহেতু লগ লাগে আমি চালো প্ৰেমৰ বিষয়ে আমি চালো, ইয়াৰ পিছত আমি যদি চোৱা হয় আমাৰ যিটো আছে আমাৰ ছাত্ৰ ছাত্ৰী, আজি ছাত্ৰ ছাত্ৰীৰ বিষয়েনো আজি আমি জেঠ মাহটো আপোনাৰ কেনেকে যাব আমি ছাত্ৰ ছাত্ৰীৰ ওপৰত আলোচনা কৰো। তো জানো আহকচোন আজি ছাত্ৰ ছাত্ৰীৰ আজি আমি যিহেতু দিশটো কেনেকে গৈ আছে, তো আজি শিক্ষাৰ ক্ষেত্ৰত যদি চোৱা হয় যিসকল ছাত্ৰ ছাত্ৰীয়ে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এইবাৰ কষ্টৰ ফলাফল কঢ়িয়াই আনিব পাৰে আৰু আপুনি মনোনিৱেশ কৰি থাকিব, কিন্তু ছচিয়েল মিডিয়াত বা বন্ধু বান্ধৱীৰ সৈতে সময় নষ্ট কৰাৰ পৰা বিৰত থাকক। আৰু যদি আমি চোৱা হয় যিহেতু আমি যিহেতু মই ক'লোৱে প্ৰথমত আজি প্ৰতিকাৰ কিছু থাকে, আজি প্ৰতিকাৰখিনি আমি যিহেতু শেষত খাওঁ, প্ৰতিকাৰবোৰ আমি চাওঁ আহক। সেই প্ৰতিকাৰ কৈছে যে আপোনাৰ জেঠ মাহৰ আপোনাৰ মাহত মকৰ ৰাশিৰ যিসকল আপোনাৰ আছে জাতক জাতিকা তেওঁসকলৰ শুভ পাবলৈ আপোনাৰ কিছু প্ৰতিকাৰ দিয়া হৈছে, যেনেকে ধৰি লওক আপুনি শনিবাৰে আহত গছত আপুনি পানী আগবঢ়াওক আৰু আপুনি 7 ৰাউণ্ড আজি আপুনি চাৰিওফালে 7 ৰাউণ্ড আপুনি ঘূৰিব লাগিব, প্ৰতিক্ৰমা কৰিব লাগিব আৰু আপোনাৰ ওম শনিচৰাই মন্ত্ৰ আজি যদি আপুনি জপ কৰে 8 বাৰ তেতিয়াও আপোনাৰ কাৰণে ভাল হ'ব। কলা তিল বা আপুনি পাৰিলে লু কটাৰী আপুনি দান কৰক তেতিয়াও আপোনাৰ কাৰণে শুভ হ'ব, বা হনুমান চালিচা আপুনি পাঠ কৰিব পাৰে তেতিয়াও আপোনাৰ, বা মন্দিৰত আপুনি হনুমান মন্দিৰত আপুনি সেন্দুৰ আপুনি আগবঢ়াব পাৰে। তাৰপিছত আপুনি পাৰিলে নীলা বা কলা কাপোৰ আপুনি বেছিকৈ ব্যৱহাৰ কৰক আৰু আপোনাৰ এইবাৰ শনি গ্ৰহটো আপোনাৰ সন্তুষ্ট কৰিব লাগিব। আজি আপোনাৰ শনি গ্ৰহ অলপ বেয়া চলিছে, সেইকাৰণে শনিৰ আপুনি অলপ সন্তুষ্ট কৰিব লাগিব আৰু প্ৰচুৰ পৰিমাণে আপুনি পানী খাব আৰু খাদ্য আপুনি তালিকাত বা নেমু পানী হওক বা এইখিনি আপোনাৰ যেনেকে ৰস পনীয় যিখিনি এইখিনি আপুনি অন্তৰ্ভুক্ত কৰিলে আপোনাৰ কাৰণে। তো প্ৰিয় দৰ্শক, আশা কৰো যে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মান লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলো। ধন্যবাদ।